হেল্ল' আমি এতিয়া ক্লাছ 10ৰ যিখন মেথছৰ 2025ৰ কুৱেশ্যন পেপাৰ হয় বেচিক মেথমেটিক্স CBSE সেই CBSE আমি এতিয়া কুৱেশ্যন পেপাৰখন সলভ কৰিম এইখন মেথমেটিক্সৰ কুৱেশ্যন পেপাৰ এইখন হৈছে সেট 1 ইয়াৰ যিখিনি বেচিক মেথমেটিক্সৰ কুৱেশ্যন MCQ সেইখিনি আমি সলভ কৰিম ইয়াত নৰ্মেলি 20টা MCQ আহে মাল্টিপল চইচ কুৱেশ্যন এই 20টা মেথমেটিক্সৰ মাল্টিপল চইচ কুৱেশ্যন কিটা যদি সলভ কৰিব পৰা যায় 20 মাৰ্কস আমি ক্যাৰি কৰিবলৈ সক্ষম হ'ম গতিকে আমি এই কুৱেশ্যনখিনি আমি এতিয়া সলভ কৰোঁ এতিয়া এক নম্বৰ কুৱেশ্যনটোত আছে the value of HCM minus LCM for two number 3 and 5 is এতিয়া এই কুৱেশ্যনটো সলভ কৰিবলৈ হলে 3 আৰু 5ৰ আমি যদি চাওঁ 3 আৰু 5ৰ LCM কি হয় 3, 5ৰ LCM টো যদি চাওঁ 3 আৰু 5ৰ LCM টো যদি চাওঁ LCM is equal to 15 যেহেতু এই 3 আৰু 5ৰ কোনো কমন ফেক্টৰ নাই গতিকে 1 is the common factor গতিকে ইয়াৰ HCF হ'ব কি হ'ব HCF is equal to কি হ'ব HCF is equal to 1 হ'ব এতিয়া আমাক এই কুৱেশ্যনটোত কি দিছে HCF minus LCM কৰিবলৈ যাওঁতে কি হ'ব HCF is equal to 1 LCM is equal to 15 HCF minus LCM is equal to কি হ'ব minus 14 এতিয়া এই minus 14 যিটো হ'ব এই minus 14 টো হৈছে অপচন ডি এতিয়া অপচন ডি is the correct answer এতিয়া নেক্সট কুৱেশ্যনটো হৈছে the number of 2 to the power n where n is the natural number cannot end with the digit এই কুৱেশ্যনটো এতিয়া আমাক কি কৈছে n টো আমাৰ ন্যাচাৰাল নাম্বাৰ বুলি কৈছে এই ন্যাচাৰাল নাম্বাৰটোৰ কোনটো ডিজিটে এন্ড হ'ব নালাগিব The natural number ভিতৰত কোনবোৰ হয় natural number বোৰ হৈছে 1 2 3 1 2 3 4 এই যিখিনি পজিটিভ নাম্বাৰ এই গোটেইখিনি হৈছে natural number ইয়াত 0 টো ইনক্লুড নহয় যিহেতু 0 টো ইনক্লুড নহয় গতিকে n ত 0 থাকিব নোৱাৰিব গতিকে আমি ইয়াত কি লিখিম n cannot end with the digit এটা কি হ'ব এটা অপচন এটা ডি টো হ'ব ডি ইজ দা কাৰেক্ট আনসাৰ এটা নেক্সট কুৱেশ্যনটো আমাক কি দিছে নেক্সট কুৱেশ্যনটো দিছে 0 is the solution of equation x plus y is equal to c minus 1 then the value of c টো আমি কেনেকৈ উলিয়াম value of c টো আমি এনেকৈ উলিয়াম যে আমাক দিয়া আছে 0, 0 is the point where x coordinate is equal to 0 and y coordinate also 0 এতিয়া যদি দুইটা কোঅৰ্ডিনেট যদি 0 0 হয় তেনেহলে আমাৰ ইকুৱেশনটো কি দিছে x + y = c - 1 এতিয়া আমি x ৰ জায়গাত 0 বহাম y জায়গাত 0 বহাম = c - 1 এতিয়া তাৰ এনসাৰটো কি হ'ব এপিনে 0 হ'ব এপিনে -1 টো লেফট সাইডে লৈ আনিলে +1 হ'ব এতিয়া c = কি হ'ব c = +1 হ'ব এতিয়া c = আমি কি লিখিম which is implies c = +1 এতিয়া অপচনটো হ'ব তোমাৰ B. Next question to this the value of a which ax square plus 5x plus 1 is equal to 0 has a real and equal roots. এতিয়া কোনো এটা quadratic equation or real and equal root to হ'বলৈ যাওঁতে আমাৰ ইয়াৰ কোনটো কন্ডিশন satisfy কৰিব লাগিব আমাৰ কন্ডিশন satisfy কৰিব লাগিব b square minus 4ac should be 0 তেনে কি হ'ব তাৰ যেটো roots হয় roots to real and equal root হয় এতিয়া এই ইকুৱেশনটোত আমাৰ b জায়গাত কি আছে এটো a হয় x স্কয়াৰ কোএফিচিয়েন্টটো a হয় x ৰ কোএফিচিয়েন্টটো b হয় আৰু কনস্ট্যান্ট টার্মক c বুলি ধৰা হয় এতিয়া b স্কয়াৰ - 4ac b জায়গাত কি বহাম b জায়গাত 3 বহাম 3 স্কয়াৰ - 4 ইনটু a জায়গাত a অলৰেডি আছে c জায়গাত a কনস্ট্যান্ট টার্মটো 1 আছে গতিকে ইয়াৰ ইকুৱেল টু তোমাৰ 0 যদি বহাও আমাৰ এনসাৰটো কি ওলাব 9 = আমি ইপিনে লৈ গলো
4a 4a পাই গ'লো এতিয়া a is equal to কি হ'ব 9 divided by 4 এতিয়া তোমাৰ এই 9 divided by 4 টো ক'ত আছে b ত আছে এতিয়া b is the correct answer কুৱেশ্যনটোত সুধিছে এতিয়া তোমাৰ which of the following equation is a quadratic equation quadratic equation হ'বলৈ আমাৰ কোনটো ক্ৰাইটেৰিয়া ফুলফিল হ'ব লাগিব quadratic equation হ'বলৈ হ'লে আমাৰ quadratic equation টা কেনেকুৱা ax square plus bx plus c is equal to 0 quadratic equation এই যিটো x square coefficient এই x square coefficient must not be 0 a should not be 0 এতিয়া যেনেকুৱা মই quadratic equation কি হ'ব suppose 9x square plus thrice x plus 4 is equal to 0 বা 7x square minus 2x plus 3 is equal to 0 যিকোনো ধৰণৰ quadratic equation হ'ব পাৰে এতিয়া আমাক এই অপচন কেইটা যিকেইটা দিছে এই অপচন কেইটা যদি আমি কৰি যদি চাওঁ অপচন কেইটা কৰি চালে আমি কি পাম আমি এনেকুৱা এটা টাৰ্মছ পাওঁ এনেকুৱা এটা ইকুৱেশ্যন পাব লাগিব য'ত এক্স স্কোৱাৰটো এক্স স্কোৱাৰটো প্ৰেজেণ্ট থাকে বা এক্স স্কোৱাৰ কিবা এটা কোএফিচিয়েণ্ট থাকে এতিয়া আমি অপচন এটো অপচন এটো যদি চাওঁ অপচন এটো কি লিখা আছে এক্স স্কোৱাৰ ইজ ইকুৱেল টু এক্স প্লাছ 1 হোল স্কোৱাৰ এতিয়া আমাৰ লেফ্ট চাইডে এক্স স্কোৱাৰ থাকিলে ৰাইট চাইডে এক্স স্কোৱাৰ এ প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলাটো কি আছিলে এ স্কোৱাৰ প্লাছ টুৱাইচ এ বি প্লাছ বি স্কোৱাৰ এতিয়া কি হ'ব এই এক্স স্কোৱাৰ আৰু এই এক্স স্কোৱাৰটো কটাকট গ'ল এইপিনে 0 থাকিলে এইপিনে টুৱাইচ এক্স প্লাছ 1 এতিয়া এই ইকুৱেশ্যনটো কেনেকুৱা হ'ল টুৱাইচ এক্স প্লাছ 1 টুৱাইচ এক্স প্লাছ 1 ইজ ইকুৱেল টু 0 ইয়াত এক্স স্কোৱাৰ কিবা কোএফিচিয়েণ্ট থাকিলে নেকি নাই এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন হ'বই নোৱাৰে এতিয়া আমি অপচন বি টো চাওঁ এতিয়া আমি অপচন বি টো চাওঁ অপচন বি টোত কি আছে অপচন বি টোত আছে তোমাৰ অপচন বি টোত আছে x minus 1 into x plus 2 is equal to twice x plus 1 এতিয়া এই x এ যদি এটোক মাল্টিপ্লাই কৰি দিওঁ x plus 2 minus 1 into x plus 2 is equal to কি হ'ব twice x plus 1 which is implies x square plus twice x minus x minus 2 is equal to twice x plus 1 a plus twice x টো এপিনেও আছে এটো plus twice x এপিনেও আছে এপিনেও twice x আছে গতিকে twice x টো তোমাৰ কটাকটি যাব কটাকটি গ'লে ভ্যালুটো আমি কি পাম ভ্যালুটো আমি পাম যে x স্কয়াৰ এটো মাইনাস x আছে ন এটো মাইনাস x এ বহি যাব এপিনে মাইনাস 2 আছে এপিনে 1 টো যদি এপিনে লৈ আনো মাইনাস 1 হ'ব টোটাল মাইনাস 3 ইজ ইকুৱেল টু 0 এতিয়া এইটো কি আছে এইটোতে x স্কয়াৰ টাৰ্মটো আছে নে আছে এই x স্কয়াৰ টাৰ্মটো আছে গতিকে x স্কয়াৰ ভ্যালুটো আছে মানে ইয়াত a x স্কয়াৰ কোএফিচিয়েন্ট a ভ্যালুটো কি হয় ইয়াত 1 হয় ইয়াত a ভ্যালুটো 1 হয় গতিকে a is not equal to 0 এইটো x স্ট্যান্ডাৰ্ড ইকুৱেশ্যন ax স্কয়াৰ plus bx plus c is equal to 0 যিটো ফৰ্মুলা যিটো মানে ইকুৱেশ্যন সেইটো সৈতে মিলিছে গতিকে ইয়াৰ কোনটো ইকুৱেশ্যন হ'ব তোমাৰ এইটো হ'ব ইয়াৰ অপচনটো এইটো হ'ব এটা question number 6 the distance of point 2 3 from the origin is এতিয়া এনেকুৱা ধৰণৰ question আহিলে আমি কেনেকৈ সলভ কৰিম আমি জানো যে যিকোনো দুটা পইণ্ট সাপোজ p1 এটা পইণ্ট আৰু এইটো ধৰা p2 এটা পইণ্ট এই p1 আৰু p2 এটা পইণ্ট ইয়াৰ কোঅৰ্ডিনেট কি হ'ব x1, y1 ইয়াৰ কোঅৰ্ডিনেট কি হ'ব x2, y2 এনেকুৱা যদি কুৱেশ্যন আহে তেনেহলে ইয়াৰ ডিসটেন্সটো কি হ'ব ডিসটেন্সটো a পইণ্টৰ পৰা a পইণ্টটো মাইনাস কৰিব লাগিব বা a পইণ্টৰ পৰা a পইণ্টটো মাইনাস কৰিব লাগিব ইহতৰ দুটা ডিফাৰেন্সটোৱে ইয়াৰ লেংথটো বুজাব হয় না নহয় গতিকে ইয়াৰ আমি কেনেকৈ কৰিম ইয়াৰ ডিসটেন্সৰ ফৰ্মুলা d is equal to কি হ'ব x2 minus x1 whole square plus y2 minus y1 whole square under root এতিয়া কথাটো হৈছে কি আমাৰ এই ইকুৱেশ্যনটোত পইণ্ট দুটা কি কি দিছে এটা পইণ্ট অৰিজিন বুলি কৈছে আমি অৰিজিনৰ পইণ্টটো আমি কি বুলি ক'ম 0,0 এণ্ড বাকি পইণ্টটো কি কৈছে 2,3 এতিয়া ইহঁতৰ মাজৰ ডিসটেন্সৰ ফৰ্মুলাটো কি হ'ব ডিসটেন্স ইজ ইকুৱেল টু 2 minus 0 square plus
3 minus 0 square. এইকেইটা কৰিলে আমি কি পাম? 2 square plus 3 square. এইকেইটা আণ্ডাৰ ৰুটৰ ভিতৰত ইকুৱেল টু কি হ'ব? ইকুৱেল টু কি হ'ব? 2 square equal to 4, 3 square equal to 9, which is equal to under root 13. এতিয়া ইয়াৰ অপশ্যনটো হ'ব অপশ্যন D. The midpoint of the line segment joining point 1, 3 and 1, -3 lies. এই বস্তুটো ক'ত হ'ব? এতিয়া মিড পইণ্ট হ'লে কি হ'ব? আমাৰ একচুৱেলি মিড পইণ্টটো আমি কেনেকৈ ওলাওঁ? যিকোনো দুটা পইণ্ট এ পইণ্টটো আৰু এ পইণ্টটো, এ পইণ্টৰ মিড পইণ্টটো কেনেকৈ উলিয়াম? মিড পইণ্ট এ পইণ্টটো ধৰা x1 y1 আৰু এ পইণ্টটো ধৰা যিকোনো পইণ্ট হ'ব পাৰে x2, y2. ইয়াৰ মিড পইণ্টটো ছাপ'জ এইটো, ইয়াৰ কোঅৰ্ডিনেটটো কি হ'ব? ইয়াৰ কোঅৰ্ডিনেটটো হ'ব ইয়াৰ কোঅৰ্ডিনেট এই পইণ্টৰ কোঅৰ্ডিনেটটো হ'ব x1 plus x2 divided by 2, y1 plus y2 divided by 2. এতিয়া আমাক এই কুৱেশ্যনটোত কি দিছে? পইণ্ট দুটা কি দিছে? 1, 3 and 1, -3. এতিয়া ইয়াৰ x1 আৰু x2 কি হ'ব? 1, 1 হ'ব। 1 plus 1 by 2, 3 plus -3 by 2. এইটো কি হ'ব? ইকুৱেল টু কি হ'ব? ইকুৱেল টু 2 by 2, a plus 3, a minus 2 কাটা ক'ত যাব? এইটো 0 হ'ব। গতিকে 1, 0. এতিয়া এই 1, 0 যে আমি যদি বহাবলৈ যাওঁ, আমি কেনেকৈ কৰিম? এইডাল হৈছে তোমাৰ x এক্সিছ, এইডাল হৈছে তোমাৰ y এক্সিছ। এইটো হৈছে অৰিজিন। এতিয়া ইয়াত অকল x কোঅৰ্ডিনেটহে আছে, y কোঅৰ্ডিনেটটো নাই। ইয়াত x কোঅৰ্ডিনেটহে আছে, y কোঅৰ্ডিনেট নাই। হয় নে নহয়? গতিকে ইয়াত আমি এই পইণ্টটো ছাপ'জ 1, 2, 3 এনেকৈ যদি দিওঁ, এই পইণ্টটোৱে হ'ব 1, 0. এতিয়া এইটো x কোঅৰ্ডিনেট x এক্সিছৰ ওপৰত আছে। গতিকে ইয়াৰ এনচাৰটো হ'ব অন x এক্সিছ। The given figure DE is parallel to BC. এতিয়া কি কৈছে? এই DE ডাল এই BC parallel বুলি কৈছে। AD is equal to 1.5. AD যিটো AD আছে, AD এইটো হৈছে 1.5. DB is equal to 3. DB is equal to 3 centimeter. And EC equal to 2 centimeter. The length of AC equal to how much? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আমি কেনেকৈ কৰিম? যিহেতু এই গোটেই ট্ৰায়েংগলটো মানে দুইটা ট্ৰায়েংগল একেটা ট্ৰায়েংগলৰ ভিতৰতে আছে। এই ডাঙৰ ট্ৰায়েংগলটো হৈছে ABC আৰু BCৰ পেৰেলেলত আমাৰ DE লাইনডাল কাটি দিয়াৰ লগে লগে তোমাৰ ADE এটা ট্ৰায়েংগল বনি গ'ল। এই দুইটা ট্ৰায়েংগল একেটা মানে ট্ৰায়েংগলৰ ভিতৰতে আছে। একৰ্ডিং টু বেচিক প্ৰপৰ্চনেলিটি থিওৰেম আমি কি লিখিব পাৰোঁ? আমি লিখিব পাৰোঁ যে AD by AD divided by তোমাৰ DB is equal to AE divided by তোমাৰ EC. আমি AE নাজানো, আমি বাকী সব জানো। গতিকে AD by DB into EC is equal to AE. এতিয়া AE ভ্যালুটো কিমান ওলাব? AE ভ্যালুটো ওলাব AD is equal to কিমান দিছে? 1.5. তাৰপৰা DB equal to কি দিছে? 3 centimeter. EC equal to কি দিছে? EC equal to 2 centimeter equal to AE. এতিয়া 1.5 3 কৰি 2 গ'ল, 2 কটাকট গৈ A হ'ল, হয় নে নহয়? গতিকে আমি AE equal to কি লিখিব পাৰিম? আমি AE equal to 1 লিখিব পাৰিম। গতিকে এই কুৱেশ্যনটোত আমাক কি উলিয়াব দিছে? AC উলিয়াব দিছে। গতিকে AC is nothing but AE plus EC. AC is nothing but AE plus EC. AE is equal to 1 উলিয়ালো, EC is equal to 2 is equal to total 3 হ'ব। AE is equal to 1 উলিয়ালো, EC equal to 2,
গতিকে টোটেল তোমাৰ AC ইকুৱেল টু AAC এই টোটেলডাল তোমাৰ কি হ'ব 3 হ'ব অপশ্যনটো চাওঁ আমি এইটো 3 সেন্টিমিটাৰ The next question. In two concentric circle, a tangent to the smaller circle will intersect the larger circle at 0 point, 1 point, 2 point, 3 point. এতিয়া কথাটো হৈছে কি কনচেন্ট্ৰিক টু কনচেন্ট্ৰিক চাৰ্কেল মানে কি হয় কনচেন্ট্ৰিক চাৰ্কেলৰ কথাটো আমি যদি গম পাই যাওঁ সেইটো হৈ যাব কনচেন্ট্ৰিক চাৰ্কেল মানে দুটা কনচেন্ট্ৰিক চাৰ্কেল মানে ইট ইজ শ্বেয়াৰিং দ্য চেম চেণ্টাৰ এইটো এটা চাৰ্কেল এইটো এটা চাৰ্কেল মোৰ অকাটো অকণ বেকা বেকি হ'ব পাৰে কিন্তু চাৰ্কেল দুটাৰ চেণ্টাৰটো চেম হয় এইটোৰ কাৰণে ৰেডিয়াছ সৰুটো হ'ব আৰু এই ডাঙৰটোৰ কাৰণে ৰেডিয়াছ বিগটো হ'ব ডাঙৰ হ'ব এটা কথাটো হৈছে কি ইয়াৰ পৰা যদি আমি এডাল টেনজেন্ট টানিবলৈ কি হ'ব ই যিকোনো এটা পইণ্ট টাচ কৰিব লাগিব সৰু চাৰ্কেলটোত আৰু এডাল যদি বহাই লৈ গুচি যাওঁ কি হ'ব ডাঙৰটো এটা পইণ্টত টাচ কৰিব হয় নে নহয় গতিকে ইহঁতি দুটা পইণ্টত টাচ কৰিব দুটা পইণ্টত ইণ্টাৰচেক্ট কৰিব গতিকে এনসাৰটো কি হ'ব এনসাৰটো চি হ'ব এতিয়া এই question number 10 the value of 2 tan 60 degree divided by 1 minus tan square 60 degrees এই questionটো কি আমি tan 60 ভ্যালুটো আমি জানোৱে tan 60 ভ্যালুটো কি হয় √3 হয় গতিকে আমি ইয়াত বহাই দিম 2 into √3 divided by 1 minus under √3 whole square এটা কি হ'ব তোমাৰ 2 into √3 divided by 1 minus 3 ইকুৱেল কি হ'ব 2 into √3 তলত minus 2 এইটোৱে কটাকটি যোৱাৰ পিছত আনসাৰটো কি থাকিব minus √3 minus √3 কি অপশ্যন ডি next question the value of sin square a plus cos square a plus sec square a minus tan square a minus cot square a minus cosec square a এইটো কি হ'ব এনসাৰটো এই গোটেই কেইটা ফৰ্মুলা হয় আমি জানো যে sin square theta plus cos square theta is equal to 1 গতিকে sin square a plus cos square a is equal to 1 লিখিম plus sec square a plus sec square a minus tan square a ইয়াৰ ভ্যালুটো 1 হয় sec square a minus sec square theta minus tan square theta is equal to 1 minus আছে cot square theta minus cosec square theta a2 is equal to minus 1 কিয় যেহেতু cosec square theta minus cot square theta is equal to 1 হয় এটো উল্টাই দিলে minus 1 হ'ব গতিকে এইটা কি হ'ব 1 plus 1 plus 1 is equal to 3 option C the length of shadow of a tower when sun altitude changes from 30 degree to 60 degree এইটো suppose এটা টাৱাৰ এই টাৱাৰটোত তোমাৰ এইটো কি হয় এইটো suppose sun এই sunটো suppose এইখিনি পৰা চোৱা গৈছে এইখিনি পৰা sunটো চোৱা গৈছে এইখিনি তোমাৰ কি হৈছে এই sunটো চাওঁতে এইটো তোমাৰ 30 ডিগ্ৰী হৈছে 30 ডিগ্ৰী হওঁতে ইয়াৰ suppose শ্বেডোটো তোমাৰ এইখিনিলৈকে পৰিছে এই length of shadowটো এইটো এইখিনি পৰা এইখিনিলৈকে ধৰা length of shadowটো গৈছে এতিয়া যেতিয়া সানটো এইখিনিলৈ গুচি আহিব যেতিয়া সানটো এইখিনিলৈ ওপৰলৈ গুচি আহিব ওপৰলৈ গুচি অহালে হলে কি হ'ব এই থিতাটো বাঢ়ি যাব থিতাটো বাঢ়ি যোৱাৰ লগে লগে কি হ'ব এই লেংথ অফ শ্বেডোটো তোমাৰ কমি আহিব লেংথ অফ শ্বেডোটো তোমাৰ কমি আহিব বিকম শৰ্টাৰ ইয়াক যদি চাবলৈ যাওঁ এই বস্তুটোক যদি আমি হাইটটোক যদি পাৰপেন্ডিকুলাৰ বুলি ধৰো এই হাইপোটেনিয়াছডাল সৰি এইটো পাৰপেন্ডিকুলাৰ এইটো বেছ এইটো হাইপোটেনিয়াছ হয় নে নহয় যেতিয়া তোমাৰ tan theta is equal to p by b p by b এই বেছটো হৈছে তোমাৰ length of shadow b is equal to
P divided by tan theta. এতিয়া tan 30 ডিগ্ৰী ভ্যালুটো হৈছে তোমাৰ এতিয়া এই বেসটো হৈছে তোমাৰ length of the shadow to তোমাৰ টাৱাৰৰ হাইটটো সেম থাকিব p2 কিন্তু আমাৰ ক'ত চেঞ্জ হ'ব আমাৰ tan থিটা চেঞ্জ হ'ব এই থিটাটো চেঞ্জ হ'ব হয় নে নহয় সাপোজ হাইটটো মই কি ধৰিলো হাইটটো সাপোজ মই 100 মিটাৰে ধৰিলো যিকোনো হ'ব পাৰে মই সাপোজ 100 মিটাৰ ধৰিলো 100 মিটাৰ যেতিয়া tan 30 থাকে tan 30 ভ্যালুটো কি হয় tan 30 ভ্যালু ইজ 1/√3 tan 30 ভ্যালুটো 1/√3 আৰু tan 60 এর ভ্যালুটো তোমার কি হয় tan 60 ভ্যালুটো তোমার √3 1/√3 আৰু √3 এতিয়া যদি আমি যদি এই ইয়াক যদি 1/√3 এ যদি ডিভাইড কৰো এটো কি হ'ব 100 মাল্টিপ্লাই বাই √3 হয় না নহয় আকৌ যদি এই থিটাটো যদি 60 ডিগ্ৰী কৰি দিও তেতিয়া b কিমান হ'ব 100 ডিভাইডেড বাই 100 divided by √3 আগত যেতিয়া 30 ডিগ্ৰী আছিলে √3 এ মাল্টিপ্লাই হৈছিলে 60 ডিগ্ৰী হৈছিলে তোমাৰ বেসটো কি হৈছে √3 এ ডিভাইড হৈছে গতিকে শ্যাডোৰ হাইটটো তোমাৰ কমি যাব বিকম শৰ্টাৰ ইয়াৰ এনসাৰটো হ'ব তোমাৰ অপচন এ In a given figure, the shaded region represents shaded region to এটো এতিয়া এই জেগাডোখৰ সেক্টৰ হ'বনে তোমাৰ সেগমেন্ট হ'ব সদায় সেগমেন্ট হ'ব কাৰণে সেক্টৰ হ'ব কাৰণে কি হ'ব লাগিব সেক্টৰ হ'ব কাৰণে দুটা ৰেডিয়াসে কাটিব লাগিব এই জেগাডোখক সেক্টৰ বুলি ক'ব এতিয়া সেগমেন্ট হ'বলৈ যাওঁতে যদি এডাল যিকোনো এডাল কৰ্ডে কাটে কৰ্ডে তোমাৰ সেগমেন্টত ডিভাইড কৰে এইটো মেজৰ সেগমেন্ট এইটো মাইনৰ সেগমেন্ট গতিকে এই শেডেড এৰিয়াটো হ'ব তোমাৰ মাইনৰ সেগমেন্ট The perimeter of a quadrant of a circle of radius r is এতিয়া ইয়াৰ পেৰিমিটাৰটো কি হ'ব এটা সাৰ্কুলাৰ পেৰিমিটাৰটো কি হয় টুৱাইস পাই r এটা কি হ'ব ইয়াক আমি চাৰিটা কোৱাড্ৰেন্টত ভাগ কৰিল না এটা কোৱাড্ৰেন্ট যদি উলিয়াবলৈ আমি 4 এ ডিভাইড কৰিম যে নহয় এটো কি হ'ব 1/2 পাই r এতিয়া এইখিনিতে এটা কথা এই পেৰিমিটাৰ মানে সদায় বাউন্ডাৰী লেংথ এতিয়া বাউন্ডাৰী লেংথটো আমি এইখিনি পা এইখিনি লাগেহে 1/2 পাই r পালো কিন্তু এই ডোখৰ জেগাও বাকি থাকিলে এই ডোখৰ জেগাও বাকি থাকিলে এতিয়া এই যিটো লেংথ এই লেংথটো হ'ল r আৰু এই লেংথটো হ'ল r গতিকে এনসাৰটো কি হ'ব পেৰিমিটাৰ অফ দা ওৱান কোৱাড্ৰেন্ট ইজ ইকুৱেল টু 1/2 পাই r প্লাস টুৱাইস r এতিয়া অপশনটো হ'ব ডি এটা question number 15 to চাও 15 number question কি কৈছে a cone and a cylinder have the same base radius and volume এটা কোন আছিলে আৰু তোমাৰ এটা সিলিন্ডাৰ আছিলে এই সিলিন্ডাৰ দুটাৰ কি হৈছে তোমাৰ ৰেডিয়াস কিটা সেম হয় বেস ৰেডিয়াস কিটা সেম হয় আৰু তোমাৰ কি হয় ভলিউমটো সেম হয় ইহতৰ ৰেডিয়াস কিটা সেম হয় আৰু ভলিউমটো সেম হয় মানে volume of cylinder is equal to volume of cone volume of cylinder is equal to volume of cylinder is equal to volume of cone volume of cylinder to কি আছিলে pi r square a c y লিখিছো cylinder কাৰণে আৰু volume of cone to কি আছিলে 1/3 pi r square a cone লিখিছো c y n cone এতিয়া pi r square a pi r square কাটাকুটি গল এতিয়া আমাক কোৱেশ্চনটো কি সুধিছে a cone is to height cylinder এতিয়া তোমাৰ এটা কি হ'ব এই 3 টো এপিনে গুচি যাব 3 বহিব 3 তাৰপিছত তোমাৰ কি হ'ব এই সিলিন্ডাৰটো কি হ'ব তোমাৰ এটো h c o n e কোণ বাই তোমাৰ কি হ'ব h সিলিন্ডাৰ হ'ব h কোণ বাই h সিলিন্ডাৰ মানে হাইট অফ দা কোণ ইকুৱেল টু এই বস্তু কি হ'ব 3/1 is equal to h c o n e divided by h c y সিলিন্ডাৰ এই বস্তুটো কি হ'ব এতিয়া
H cone is to H cylinder is equal to 3:1. ইয়াৰ এনসাৰটো হ'ব তোমাৰ এইটো height of the cone is to height of the cylinder is equal to 3:1. এতিয়া question number 16 কৈছে the formula of mode is given by mode L plus f1 minus f0 divided by 2f1 minus f0 minus f2 into h. এই বস্তুটো কি হ'ব frequency of the model class হ'ব question number 17 কি দিছে for a distribution question number 17 কি দিছে for a distribution if mean is equal to median is equal to a then its mode is কি হ'ব মোডটো কি হ'ব এইটো উলিয়াবলৈ আমাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি মোড ইজ ইকুৱেল টু 3 মিডিয়ান মাইনাস 2 মিন আমাক মিন আৰু মিডিয়ান ইজ ইকুৱেল টু এ লিখিছে তেনেহলে কি হ'ব আমাৰ এইটো হ'ব 3 into a যিহেতু মিন ইজ ইকুৱেল টু এ আৰু মিডিয়ান ইজ ইকুৱেল টু এ গতিকে আমি মিন আৰু মিডিয়ানৰ জেগাত এ পাতি দিলে গ'ল মাইনাস 2 into a ইজ ইকুৱেল টু 3a পৰা 2a মাইনাস গ'লে কি হ'ব এ হ'ব এনসাৰটো এ হ'ব গতিকে এই এনসাৰটো হ'ব চি নেক্সট কোৱেশ্চন Question number 18 কি দিছে the total number of outcome in the experiment of simultaneous throw 3 dices এটা ডাইসৰ আউটকাম কিটা কি হয় এটা ডাইসৰ আউটকাম কিটা 1 2 3 4 5 6 শর্ট আউটকাম থাকে গতিকে তিনটা ডাইসৰ কিমান হ'ব আৰু ইটো ডাইসৰো ঠিক তেনেদৰে নেক্সট ডাইসটোৰ তেনেকে 1 2 3 4 5 6 equal to 6 combination 6 টা থাকিব ইটোৰো তোমাৰ 6 টা থাকিব এইকিটা যেতিয়া আমি একেলগে দলিয়াম সাইমultaneously দলিয়াই থাকিম তেনেহলে কিমান পসিবিলিটি হ'ব পাৰে 1 ৰ লগত 1 ও থাকিব পাৰে 2 ও থাকিব পাৰে ঠিক তেনেদৰে এটা এটা পেয়াৰ তিনটা মানে তিনটা হ'ব না আইদাৰ 1 1 1 or 1 1 2 or 1 1 3 or এনেকে গৈ টোটেল কিমান হ'ব 6 into 6 into 6 পেয়াৰ হ'ব টোটেল 216 পেয়াৰ হ'ব এইটো তোমাৰ এইটো এতিয়া আমি কোৱেশ্চন নম্বৰ 19 and 22 তোমাৰ assertion আৰু reason টাইপৰ কোৱেশ্চন হয় প্ৰথমে কোৱেশ্চনটো এই বস্তুটোত প্ৰথম কিবা এটা এক্সপ্লেনেশ্যন দি দিব আৰু নেক্সটত এই ৰিজনটো দি দিব এতিয়া ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হয় সেইটো আমি ক'ব লাগিব এতিয়া আমি ফৰ এক্সাম্পল আমি কোৱেশ্চন নম্বৰ 19 টো লৈছো 19 টোত এটা কোৱেশ্চনটো আছে যে the prime number which divided 36 also divide 6 এতিয়া prime number যিটোৱে তোমাৰ 6 কো ডিভাইড কৰিব 36 কো ডিভাইড কৰিব হয় নহয় তেনেহলে কি হ'ব প্ৰাইম নাম্বাৰ কিটা সৰু হ'ব লাগিব 6 তকৈ প্ৰাইম নাম্বাৰ 6 তকৈ সৰু কোন কিটা হ'ব 2,3 হ'ব এটা 2 এ 6 কো ডিভাইড যাব আৰু 36 কো যাব গতিকে এটো কাৰেক্ট তাপা 3 এ 36 কো ডিভাইড যাব আৰু 6 কো ডিভাইড যাব গতিকে এছাৰশন কোৱেশ্চন নম্বৰ 19 ৰ যেটো এছাৰশন এটো ট্ৰু আৰু তোমাৰ যেটো ৰিজনটো দিছে এনি নাম্বাৰ হুইচ ডিভাইড p স্কয়াৰ অলসো ডিভাইড 6 এতিয়া যদি আমি p টো যদি আমি 6 ধৰো p স্কয়াৰটো কি হ'ব 36 হ'ব এতিয়া p স্কয়াৰক আমি যদি 4 এ ডিভাইড কৰো 4 এ ডিভাইড কৰিলে 9 টাইমছ যাব 36 এটো হৈ গল কিন্তু এতিয়া যদি আমি 6 ক যদি 4 এ ডিভাইড কৰো কি হ'ব তোমাৰ ৰিমাইন্ডাৰ থাকিব এটো মানে হে নহয় গতিকে ডিভাইড না যায় গতিকে এই বস্তুটো তোমাৰ ৰিজনটো তোমাৰ ফলস হয় এতিয়া ৰিজনটো যদি ফলস হয় এছাৰশন যদি ট্ৰু হয় তেনেহলে কোনটো অপচন হ'ব অপচন সি টো হ'ব গতিকে কোৱেশ্চন নম্বৰ 19 ৰ কাৰেক্ট এনসাৰ অপচনটো হ'ব সি কোৱেশ্চন নম্বৰ 20 কি হ'ব all congruent triangles are similar all congruent triangles are similar হ'বলৈ যাওতে তোমাৰ কি হ'ব মানে কি হয় ট্ৰায়াঙ্গল কিটা তেতিয়াহে সিমিলাৰ হ'ব যেতিয়া তোমাৰ প্ৰতিটো সাইড ইকুৱেল হ'ব গতিকে all congruent
triangles are similar. এইটো সাইড এইটো সৈতে similar হ'বই লাগিব। ইকুৱেল যিহেতু হয় গতিকে similarটো হ'বই। এইটো সাইড এইটো সৈতে ইকুৱেল হ'বই লাগিব তেতিয়া কংগ্ৰেণ্ট হ'ব। এইটো ইকুৱেলটো এইটো হ'বই লাগিব তেতিয়া ইকুৱেল হ'ব। গতিকে ইকুৱেল সাইড কিটাটো similar হ'বই গতিকে এইটো ট্ৰু। এক নম্বৰ যিটো assertion এইটো ট্ৰু হয়। আৰু যিটো তোমাৰ ৰিজন হয়, the congruent triangle ratio of corresponding side is 1:1 ধৰিলো এইটো আৰু এইটোক আমি ধৰি ললো যেহেতু এইটোৰ লেংথটো আৰু এইটোৰ লেংথটো সমান হয় ইহঁতৰ ৰেচিঅ'টো কিমান হ'ব 1:1 হ'ব গতিকে এইটো ট্ৰু গতিকে কি হ'ব assertion A is true and X reason also true গতিকে both assertion A and reason are true reason R is the correct explanation of assertion A গতিকে এইটো তোমাৰ অপচনটো কি হ'ব ইয়াৰ অপচনটো তোমাৰ A হ'ব এতিয়ালৈকে আমি 20টা কোৱেশ্চনৰ শৰ্ট কোৱেশ্চনৰ এনসাৰবোৰ আমি চালো এনালাইসিস কৰিলো ইয়াত যদি কিবা ভুল থাকি গৈছে বা ইয়াত যদি কেনেবাকে যদি কিবা ডাউট থাকি গৈছে তোমালোকে কমেন্টত মোক দেখুৱাই দিবা তেতিয়া মই পিছৰ যিখিনি আপকামিং ভিডিও বনাম তাতে তোমাৰ এই ডাউটখিনি ক্লিয়াৰ কৰি দিম এতিয়া আমি 2025 ৰ যিখন সেট 1 তাৰ এটা পাৰ্টে সলভ কৰিলো বাকিখিনি আমি কন্টিনিউ কৰিম আহিবলগীয়া ভিডিওত এইখিনি পাবা আৰু আমি অকল 2025 এ টাৰ্গেট লোৱা নাই প্ৰিভিয়াস ইয়াৰৰ যিমানখিনি পেপাৰ আছে সিবিএসইৰ এই গুটেখিনি আমি ডিসকাস কৰিম যদি কেনেবাকে তোমালোকে এই কোৱেশ্চনবোৰ চোৱা যদি কিবা বুজি নোপোৱা কমেন্টত দি দিবা আমি আহিবলগীয়া ভিডিওখিনিত মানে এই ডাউটখিনি ক্লিয়াৰ কৰি দিম আশা কৰো তোমালোকৰ সকলোৰে এক্সাম ভাল হওক গতিকে বেষ্ট অফ লাক ফৰ ইউৰ এক্সাম থ্যাংক ইউ